आज का पवित्र महालय महिषासुर के वध के दिन से पहले पवित्र महालया को हिंदू धर्म में सबसे महत्वपूर्ण दिन माना जाता है। बताया जाता है कि आज के दिन मां दुर्गा अपने भक्तों को आशीर्वाद देने के लिए धरती पर आती है। इस दिन विशेष पूजा अर्चना के साथ ही देवी दुर्गा का स्वागत किया जाता है। लोगों ने विभिन्न सांस्कृतिक गतिविधियों, यात्रा और सुबह की सैर के लिए अपनी उपस्थिति केंद्रित की है। अपने ऐतिहासिक और धार्मिक महत्व के कारण इस स्थान पर पर्यटकों की भारी भीड़ आमद देखी गई है। ऐसे कई लोग हैं जो विशेष रूप से महालया की पवित्रता का जश्न मनाने के लिए इस विशेष रोज सुबह की सैर में भाग लेने के लिए विभिन्न स्थानों से आते हैं। स्थानीय लोगों के अनुसार हर साल महालया के दिन गराली में सांस्कृतिक कार्यक्रम और सुबह की सैर की परंपरा को आगे बढ़ाते आ रही हैं। इसमें भक्ति संगीत, धूप और लोबान की सौंधी खुशबू समेत कई सांस्कृतिक कार्यक्रम भी होते हैं। সকলোকে শারদীয় দুর্গোৎসৱৰ আমি ওলগ জনাইছোঁ। আজি এই মহালয়াৰ পবিত্ৰখনত সমগ্ৰ বিশ্বতে শান্তি কঢ়িয়াই আনক তাৰে আমি কামনা কৰিছোঁ। দেৱী দুৰ্গাৰ আগমন হৈছে আৰু এই দেৱী দুৰ্গাৰ আগমনে আমাৰ মনত শান্তি কঢ়িয়াই আনক আৰু বিশেষকৈ যি নাৰী শক্তিৰ জাগৰণৰ জৰিয়তে সমগ্ৰ বিশ্ব একত্ৰিত কৰাৰ বাবে আমি দেৱী দুৰ্গাক আৰাধনা কৰোঁ, পূজা কৰোঁ আৰু দেৱী মায়েও এনেদৰে নিজে আশীষ নিৰ্মালি প্ৰদান কৰি আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীক মহালয়াৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি দেৱী দোলাত আজি নামি আহিছে, হাতীত যাব আৰু এই যি শৰতৰ যি আগমন আজিৰ পৰা প্ৰায় দুৰ্গা পূজা আৰম্ভ হৈছে বুলি ক'ব পাৰি। আৰু বিশেষকৈ যোৰহাটৰ ক্ষেত্ৰত আচলতে মহালয়া এটা বিশেষ ব্যতিক্ৰম আছে। যোৰহাটত আচলতে মহালয়াৰ দিনা মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে আৰু এয়াই হৈছে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা আৰু সকলোৱে আচলতে এটা ধৰ্মীয় অনুভূতি, ধৰ্ম উপলব্ধিৰ সৈতে ৰাইজক এটা বাৰ্তা লৈ ভাল আগমনি কাৰণে আমি ওলাওঁ। গতিকে ৰাইজৰ লগত আমি সমবাদ এপাক এনেকৈ কৰোঁ, এখন পৰিক্ৰমা কৰোঁ, নিজৰ সংস্কৃতি ৰাখি চবৰ লগত মিলি আমাৰ প্ৰগ্ৰামটো হয়। প্ৰতিবাৰে হয়, প্ৰত্যেক বছৰে সেইকাৰণে আমাৰ শতবৰ্ষৰ শুভাৰম্ভণি আমি কৰিছোঁ আজি এই ধৰ্মীয় শোভাযাত্ৰাৰে। আৰু আজি জন্মভূমি কাকততো আমি শতবৰ্ষৰ বিষয়ে এটি এইটো বিজ্ঞাপন আমি দি ৰাইজৰ ওচৰত প্ৰচাৰ কৰিছোঁ। আচলতে আমাৰ পূজা আটাইকেইদিনে হ'ব, কিন্তু তাৰ পিছতো আমাৰ গোটেই বছৰ ধৰি পেলাই বিভিন্ন অনুষ্ঠান হ'ব, বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী আমি আগুৱাই গৈ 2025 দশমীত শেষ কৰিম। যোৰহাটবাসী তথা অসমবাসী ৰাইজক মহালয়াৰ শুভেচ্ছা জনাইছোঁ। এই যোৰহাটৰ মহালয়া বুলি ক'লে অসম তথা ভাৰতবৰ্ষৰ অসমৰ লগত যিসকল মানুহৰ সম্পৰ্ক আছে সকলোৱে জানে যোৰহাটৰ মহালয়া এটা সুকীয়া বৈশিষ্ট্য আছে। আৰু এই মহালয়া চাবৰ কাৰণে যোৰহাটৰ মানুহ যদি বাহিৰত আছে তেখেতসকল এই মহালয়াৰ আগদিনা যোৰহাটলৈ আহে আৰু বিশেষকৈ 3টা, 3:30 বজাৰ পৰা যোৰহাটত মানুহৰ যথেষ্ট সমাগম হয়। আজিও যথেষ্ট সমাগম হৈছে, যদিও এই মুহূৰ্তত মহালয়াৰ মানুহ প্ৰায় শেষ হ'ব হৈছে।